Hello students. In the last class we discussed the first law of thermodynamics. In this class we will discuss the pressure volume work. আমি ইয়াত pressure volume work done discuss কৰিম। কিন্তু আমি মেইন টপিকলৈ যোৱাৰ আগতে আমি ফাৰ্ষ্ট লৰ লগত ৰিলেটেড এটা কথা কৈ ল'ব খুজিছোঁ। সো আমি যেটো work done পাওঁ সেই work done টো কেতিয়াবা পজিটিভ হয় আৰু কেতিয়াবা নেগেটিভ হয়। আমি সেইটো কথা মন কৰিব লাগিব যে work done মানে W পজিটিভ হ'ব কেতিয়া হ'ব when work is done on the system. Work is done on the system যদি হয় তেতিয়াহ'লে সেই work done টো আমি পজিটিভ বুলি ল'ব লাগে। আৰু work done যেটো হ'ব সেইটো নেগেটিভ বুলি কেতিয়া ল'ব লাগিব when work is done by the system. তাৰমানে আমি যদি এটা সিস্টেম লওঁ সাপোজ আমি এটা লাষ্ট ক্লাছত কনসিডাৰ কৰা নিচিনাকৈ আমি এটা গ্যাস বেলুন কনসিডাৰ কৰিলোঁ। এই বেলুনটোত গ্যাস সোমাই থোৱা আছে। এতিয়া এই গ্যাস সোমাই থোৱা যেটো বেলুন গ্যাস থকা যেটো বেলুন সেই বেলুনটোৰ ওপৰত যদি আমি ফোর্স এপ্লাই কৰি সেই বেলুনটোৰ ওপৰত যদি আমি ওয়ার্ক কৰোঁ তেতিয়াহ'লে হেতুক আমি কম work done on the system because this is the system. সো সেইকাৰণে কি হ'ব এই সিস্টেমটোৰ ওপৰত যদি আমি ওয়ার্ক কৰোঁ বাহিৰৰ পৰা ফোর্স এপ্লাই কৰি তেতিয়াহ'লে হেতু হ'ব work done on the system. গতিকে তেনেকুৱা ক্ষেত্ৰত আমি work done টো পজিটিভ বুলি ল'ব লাগিব। আৰু যদি ইয়াত মই বেছিকৈ গ্যাস ভৰাই দিয়াৰ লগে লগে বেলুনটো এক্সপান্ড হৈ গৈ থাকিব তেতিয়াহ'লে work done টো কোনে কৰিব then work will be done by the gas. ইয়াৰ ভিতৰত যিখিনি গ্যাস আছে সেই গ্যাসখিনি work done কৰিব আৰু সেই work done টো যেহেতু সিস্টেমটোৱে কৰিছে গতিকে তেনেকুৱা work done টোক আমি কম যে work done by the system আৰু তেতিয়া আমি সেই work done টোক নেগেটিভ বুলি ল'ব লাগিব। ঠিক তেনেকৈ আমি যেটো হিট পাওঁ Q যেটো আমি Q বুলি বুজাওঁ সেই হিটটো কেতিয়াবা পজিটিভ হ'ব পাৰে কেতিয়াবা নেগেটিভ হ'ব পাৰে। সো Q is negative বা Q is positive হেতু কাৰ ওপৰত ডিপেন্ড কৰিব যে হিটটো এবজৰ্ব হৈছে নে ৰিলিজ হৈছে। যদি হিট ইজ এবজৰ্ব বাই দ্য সিস্টেম তেতিয়াহ'লে কি হ'ব Q is পজিটিভ হ'ব। হেতু তোমালোকে আগতে পাইছা চাগে। আৰু হিট ইজ ৰিলিজড যদি হয় যদি সিস্টেমটোৰ পৰা হিট ৰিলিজ হয় তেতিয়াহ'লে সেই Q যেটো থাকিব সেই Q টো আমি নেগেটিভ বুলি ল'ব লাগিব। When heat is absorbed then Q is positive and when heat is released then Q is negative. So এতিয়া আমি মেইন টপিকলৈ আহোঁ। সো প্ৰেছাৰ ভলিউম ৱৰ্ক। সো প্ৰেছাৰ ভলিউম ৱৰ্ক আমি ডিটাৰমাইন কৰাৰ আগতে আমি এটা সিস্টেম লৈ ল'লোঁ। এই সিস্টেমটো মানে কি আমি এটা সিলিন্ডাৰ ল'লোঁ। সাপোজ দিছ ইজ এ সিলিন্ডাৰ আৰু এই সিলিন্ডাৰটোত কি আছে কিছুমান গ্যাস মলিকুল আছে। সাপোজ the gas is confined in the cylinder আৰু ইয়াত এটা পিষ্টন লগাই থোৱা আছে। এটা এটা পিষ্টন যেটো তোমালোকে দেখিছা এটা এটা পিষ্টন আছে। এই পিষ্টনটো আমি কি কৰিব পাৰি বাহিৰৰ পৰা প্ৰেছাৰ দি আছে আৰু প্ৰেছাৰ দি পেলাই এই গ্যাসখিনি ইয়াৰ ভিতৰত ৰখাই থৈছে। আৰু কি হ'ব আমি ফাৰ্স্ট কেছটোত কনসিডাৰ কৰিম সাপোজ PEX EX means external pressure is greater than P। তাৰমানে ইয়াৰ ভিতৰত যেটো গ্যাস প্ৰেছাৰ আছে এই গ্যাসৰ প্ৰেছাৰ গ্যাসখিনি প্ৰেছাৰ হৈছে P আৰু এক্সটাৰ্নেল প্ৰেছাৰটো হৈছে PEX। তেতিয়াহ'লে আমি ধৰি ল'লোঁ লেট ভলিউম অফ দ্য গ্যাস বি VI। ইয়াত যিখিনি গ্যাস আছে সেই গ্যাসখিনি ভলিউম হৈছে VI প্ৰেছাৰ বি P প্ৰেছাৰ আছে P গতিকে ভলিউম VI বুলি ল'লোঁ আৰু প্ৰেছাৰ P বুলি ল'লোঁ আৰু এক্সটাৰ্নেল প্ৰেছাৰটো আছে কি যেটো পিষ্টনটোৱে গ্যাসখিনিৰ ওপৰত প্ৰেছাৰ দিছে that pressure is PEX। ঠিক আছে তেতিয়াহ'লে কি হ'ব ইয়াত কম্প্ৰেছন হ'ব। কম্প্ৰেছন হ'ব মানে কি বাহিৰৰ প্ৰেছাৰটো যেহেতু ডাঙৰ বাহিৰৰ প্ৰেছাৰটো যেহেতু বেছি গতিকে গ্যাসখিনি কি হ'ব ইয়াত কম্প্ৰেছ হৈ গৈ থাকিব। বাহিৰৰ পৰা পিষ্টনটো ভিতৰলৈ সোমাই যাব আৰু গ্যাসখিনি কম্প্ৰেছ হ'ব আৰু কম্প্ৰেছ হওঁতে কি হ'ব এই পিষ্টনটো ভিতৰফালে মুভমেণ্ট কৰিব। সাপোজ এই পইণ্টটোৰ পৰা এই পজিশ্যনৰ পৰা পিষ্টনটো সাপোজ ইয়ালৈকে গুচি আহিলে। সাপোজ দ্য পিষ্টন মুভছ থ্ৰু এ ডিষ্টেঞ্চ L। এইখিনিৰ পৰা এইখিনিলৈকে কিমান ডিষ্টেঞ্চ আহিলে সাপোজ মই ধৰি ল'লোঁ এই L ডিষ্টেঞ্চ আহিলে এইখিনিৰ পৰা এইখিনিলৈকে L ডিষ্টেঞ্চ আহিলে আৰু সাপোজ মই ধৰি ল'লোঁ ক্ৰছ সেকশ্যনেল এৰিয়া অফ দ্য পিষ্টন BA। এইটো যেটো ক্ৰছ সেকশ্যনেল এৰিয়া এটা আছে এই ক্ৰছ সেকশ্যনেল এৰিয়াটো কি হ'ব A বুলি মই ধৰি ল'লোঁ এই যেটো ক্ৰছ সেকশ্যন। তেতিয়াহ'লে ফোৰ্স ইকুৱেল টু কি হ'ব আমি জানো ফোৰ্স ইকুৱেল টু প্ৰেছাৰ ইনটু এৰিয়া। গতিকে প্ৰেছাৰ কি আছিলে ইয়াত ফোৰ্স ইকুৱেল টু প্ৰেছাৰ ইনটু এৰিয়া। গতিকে কি হ'ব প্ৰেছাৰ মানে কি হ'ব ইয়াত PEX আৰু এৰিয়া মানে কি হ'ব A হ'ব। A মানে কি ক্ৰছ সেকশ্যনেল এৰিয়া আৰু PEX মানে এক্সটাৰ্নেল প্ৰেছাৰ। সো ৱৰ্ক ডান আকৌ কি আছিলে ৱৰ্ক ইকুৱেল টু ফোৰ্স ইনটু ডিষ্টেঞ্চ বা আমি ফোৰ্স ইনটু ডিসপ্লেসমেন্ট বুলি কওঁ।
গতিকে ফ'ৰ্চ মানে আমি কি পালোঁ, এইটো হৈছে আমাৰ ফ'ৰ্চ পি ই এক্স ইনটু এ, এই পাৰ্টটো আমি ফ'ৰ্চ পালোঁ। গতিকে আমি বহুৱাই দিলোঁ ইয়াত পি ই এক্স ইনটু এ, এই পাৰ্টটো ফ'ৰ্চ, আৰু লগতে ডিষ্টেঞ্চ কিমান সি মুভ কৰিছিলে এল, গতিকে এলটো হৈছে ডিষ্টেঞ্চ, এই পাৰ্টটো হৈছে ফ'ৰ্চ, গতিকে এইটো আমি ৱৰ্ক ডান পালোঁ। এতিয়া চোৱা এই এৰিয়া ইনটু ডিষ্টেঞ্চ এই যিটো পাৰ্ট আছে সেই দুটা পাৰ্ট মিলি পেলাই ইয়াত কি হ'ব, চেঞ্জ ইন ভলিউম। তাৰমানে সেই পিষ্টনটো যেতিয়া ভিতৰলৈ সোমাই আহোঁতে তাত ভলিউম কিমান চেঞ্জ হ'ল, ছাপ'জ দ্য ভলিউম ইজ চেঞ্জ বাই ডেল ভি, এই পাৰ্টটো ডেল ভি চেঞ্জ হ'ল। তাৰমানে এ আৰু এল মিলি পেলাই ইয়াত কি হৈছে ডেল ভি হৈছে, আৰু পি ই এক্স থাকিল। ইয়াত আমি নিগেটিভ চাইন এটা দিছোঁ। নিগেটিভ চাইন এটা আমি কিয় দিছোঁ, যে ইয়াত ভলিউমটো কমি গৈছে, বিকজ দ্য গেছ ইজ কম্প্ৰেছড বাই দ্য পিষ্টন। পিষ্টনটোৱে ভিতৰলৈ সোমাই অহাৰ লগে লগে গেছখিনি কি হৈছে, কম্প্ৰেছ হৈছে। গতিকে কম্প্ৰেছ হোৱাৰ কাৰণে ভলিউম কমি গৈছে, সেইটো কাৰণে আমি ইয়াত নিগেটিভ চাইন এটা দিছোঁ। ঠিক আছে। আৰু এতিয়া ডেল ভি মানেনো কি, এইটো যে চেঞ্জ ইন ভলিউম। চ' চেঞ্জ ইন ভলিউম মানে কি হ'ব, ডেল ভিৰ জেগাত আমি কি বহাব পাৰিম, মাইনাছটো আমি আগলৈ লৈ আনিলোঁ পি ই এক্স, আৰু ডেল ভিৰ জেগাত আমি কি বহালোঁ ভি এফ মাইনাছ ভি আই। ভি এফ মানে ফাইনেল ভলিউম, মাইনাছ ভি আই মানে কি হ'ব ইনিচিয়েল ভলিউম। গতিকে আমাৰ এই যিটো কম্প্ৰেশ্যনৰ আমি এক্সাম্পল ল'লোঁ, কম্প্ৰেশ্যনৰ কাৰণে কি হৈছিলে, গেছখিনি প্ৰথম ইনিচিয়েল ভলিউম বেছি আছিলে, ফাইনেল ভলিউম কমি গৈছে। তাৰমানে ইনিচিয়েল ভলিউমটো ইয়াত বেছি কম্প্ৰেশ্যনৰ কাৰণে আমি যিটো কনচিডাৰ কৰিলোঁ এতিয়া, তাত কি হ'ব ভি আই ইজ গ্ৰেটাৰ দেন ভি এফ। তাৰমানে এই পাৰ্টটো আমি কি পাম, ভি এফটো যিহেতু সৰু, ভি আইটো যিহেতু ডাঙৰ, গতিকে এই পাৰ্টটো আমি কি পাম, নিগেটিভ পাম, হয়নে। এই পাৰ্টটো নিগেটিভ আৰু বাহিৰত এডাল নিগেটিভ আছে, গতিকে নিগেটিভে মিলি আল্টিমেটলি আমি যিটো ৱৰ্ক ডান পাম, ডেট ৱৰ্ক ডান উইল বি পজিটিভ। গতিকে আমি কি দেখিলোঁ, যে আমি যিটো ৱৰ্ক ডান হৈছে ডিউৰিং দ্য কম্প্ৰেশ্যন মানে কি, এইটো ৱৰ্ক ডান অন দ্য ছিষ্টেম হৈছে, কাৰণ বাহিৰৰ পৰা পিষ্টনটোৱে ভিতৰলৈ গেছখিনিক ঠেলি দিছে আৰু গেছখিনি ভলিউম কমি গৈছে। গতিকে তাত যিটো ৱৰ্ক ডান হৈছে, ডেট ৱৰ্ক ইজ ডান অন দ্য গেছ, তাৰমানে অন দ্য ছিষ্টেম। গতিকে আমি কি পামগৈ আল্টিমেটলি, এই পাৰ্টটো হৈছে নিগেটিভ, বাহিৰৰ এডাল নিগেটিভ লাগি পেলাই ৱৰ্ক ডানটো আমি পজিটিভ পামগৈ। চ' আমি দেখিলোঁ যে ৱেন ৱৰ্ক ইজ ডান অন দ্য ছিষ্টেম দেন ৱৰ্ক ডান ইজ পজিটিভ। গতিকে এইটো হ'ব প্ৰেছাৰ ভলিউম ৱৰ্ক ডানৰ তোমাৰ ফৰ্মুলাটো আমি তেতিয়াহ'লে কি পালোঁ, ডব্লিউ ইকুৱেল টু মানে ৱৰ্ক ডান ইকুৱেল টু পি ই এক্স আৰু মাইনাছ ডেল ভি। তাৰমানে আমি সেইটো যদি চিম্প্লিফাই কৰি দিওঁ, মাইনাছটো আগলৈ লৈ আহিব, মাইনাছ পি ই এক্স ভি এফ মাইনাছ ভি আই। গতিকে আমি কি পালোঁ, ডব্লিউ ইকুৱেল টু মাইনাছ পি ই এক্স ইনটু ভি এফ মাইনাছ ভি আই। ভি এফ ইজ দ্য ফাইনেল ভলিউম এণ্ড ভি আই ইজ দ্য ইনিচিয়েল ভলিউম। এতিয়া চোৱা আমি ফাৰ্ষ্ট এই কেছটো যিটো কনচিডাৰ কৰিলোঁ, তাত আমি কি কনচিডাৰ কৰিলোঁ, যে পি ই এক্স ইজ গ্ৰেটাৰ দেন পি, তাৰমানে এক্সটাৰ্নেল প্ৰেছাৰ ইজ গ্ৰেটাৰ দেন পি, সেইটো কাৰণে পিষ্টনটো ছাডেনলি কি হৈছে ভিতৰলৈ সোমাই আহিছে। কিন্তু কেতিয়াবা কি হ'ব পাৰে, দুইটা প্ৰেছাৰৰ মাজত স্লাইট ডিফাৰেঞ্চ থাকিব পাৰে। ইফ দ্য প্ৰেছাৰ ইজ ইনফাইনাইটছিমেলি গ্ৰেটাৰ দেন দ্য প্ৰেছাৰ অফ দ্য গেছ, দেন দ্য ভলিউম ডিক্ৰিজেছ বাই ইনফাইনাইটছিমেল এমাউণ্ট এট ইচ ষ্টেজ। তাৰমানে যদি দুইটা প্ৰেছাৰৰ ডিফাৰেঞ্চটো বহুত কম থাকে, পি ই এক্সটো পিতকৈ ডাঙৰেই হ'ব, কিন্তু সিহঁতৰ ডিফাৰেঞ্চটো বহুত কম, স্লাইটলি গ্ৰেটাৰ হ'লে কি হ'ব, যিটো আমি ভলিউম চেঞ্জ পাম, সেই ভলিউম চেঞ্জটো বহুত স্মল হ'ব। স্মল মানে ছাপ'জ আমি ডি ভি বুলি ক'লোঁ, তাত ভেৰি স্মল ভলিউম চেঞ্জ হ'ব। তেতিয়াহ'লে আমি কি কৰিব লাগিব, অভাৰঅল যিটো ভলিউম চেঞ্জ হ'ব, সেই অভাৰঅল ভলিউম চেঞ্জটো কি হ'ব, ষ্টেপ বাই ষ্টেপ হ'ব। অলপ ষ্টেপ আহিলে আকৌ ৰৈ যাব পিষ্টনটো, আকৌ অলপ আহিলে আকৌ ৰৈ যাব, আকৌ অলপ আহিলে আকৌ ৰৈ যাব, এনেকুৱা বহুত স্মল ষ্টেপ থাকিব। সেই ষ্টেপবিলাকত প্ৰতিটো ষ্টেপতে কি হ'ব, ডি ভিকৈ ভলিউম চেঞ্জ হ'ব। এইটো ষ্টেপত ডি ভি ভলিউম চেঞ্জ হ'ল, এইটো ডি ভি হ'ল, এইটো ষ্টেপত ডি ভি হ'ল, এনেকুৱা হ'ব। আৰু সেইটো কেতিয়া হ'ব, when the external pressure is slightly greater than the pressure of the gas, যিটোক আমি ইনফাইনাইটছিমেলি গ্ৰেটাৰ বুলি কৈছোঁ। গতিকে কি হ'ব, আমি অভাৰঅল যিটো ৱৰ্ক ডান হ'ব গোটেই প্ৰচেছটোত, সেই ৱৰ্ক ডানটো উলিয়াবৰ কাৰণে আমি কি কৰিম, ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। ইণ্টিগ্ৰেশ্যন আমি কোনটো কৰিম, যিটো আমি স্মল ৱৰ্ক ডান পাম, এটা ষ্টেপৰ কাৰণে যিটো ৱৰ্ক ডান পাম, সেই ৱৰ্ক ডানটো আমি কি কৰিব লাগিব, ইণ্টিগ্ৰেট কৰি দিব লাগিব। তাৰমানে গোটেইখিনি আমি চাম কৰিব লাগিব। চাম কৰিলে আমি গোটেই ইয়াৰ পৰা ইয়ালৈকে যিমানটো ৱৰ্ক ডান হয়, গোটেই ৱৰ্ক ডানটো পাম। গতিকে আমাৰ হাতত যিটো ফৰ্মুলা আছিলে, আমি ইনিচিয়েলি যিটো পালোঁ, সেইটোক আমি স্মল ভলিউম চেঞ্জৰ কাৰণে কেনেকৈ লিখিম, সেই ভি এফ মাইনাছ ভি আই জেগাত আমি ডি ভি বুলি লিখিব পাৰিম। ডি ভি মিনছ স্মল ভলিউম চেঞ্জ। গতিকে আমি কি পাম, ডব্লিউ ইকুৱেল টু মাইনাছ পি এক্স ইনটু ডি ভি পাম, হয়নে। গতিকে আমি যিখন
স্মল ৱৰ্ক ডান থাকিব সেই স্মল ৱৰ্ক ডানখন আমি কি পাম dw ইকুৱেল টু মাইনাছ PEX আৰু dv এই লাইনটো কৰি দিলে পাম দিছ ইজ আ স্মল ৱৰ্ক ডান ইন এ পাৰ্টিকুলাৰ ষ্টেপ গতিকে আমি অভাৰঅল যিটো ৱৰ্ক ডান থাকিব সেই ৱৰ্ক ডানটো পাবৰ কাৰণে আমি কি কৰিব লাগিব এই গোটেই যিটো স্মল ৱৰ্ক ডান আছে সেই স্মল ৱৰ্ক ডানটোক আমি কি কৰিব লাগিব ইণ্টিগ্ৰেট কৰিব লাগিব ইণ্টিগ্ৰেট কৰিম আমি PEX dv এই পাৰ্টটোক আমি ইণ্টিগ্ৰেট কৰিম ক'ৰ পৰা ইণ্টিগ্ৰেট কৰিম ইনিচিয়েল কি আছিলে VI টু VF ইনিচিয়েল টু ফাইনেল চ' তেতিয়াহ'লে কি হ'ব ফৰ ৰিভাৰ্চিবল প্ৰচেছ তাৰমানে আমি যিটো এই স্মল যিটো ডিফাৰেঞ্চ আছে বুলি কৈছোঁ যিটো আমি ষ্টেপ বাই ষ্টেপ গৈছে বুলি কৈছোঁ সেইটোক আমি তেনেকুৱা প্ৰচেছবিলাকক আমি ৰিভাৰ্চিবল প্ৰচেছ বুলি কওঁ আমি অলৰেডি পঢ়ি আহিছোঁ যে ৰিভাৰ্চিবল প্ৰচেছেছ টেক্স প্লেচ ইন ইনফাইনেটছিমেলি মিনছ তাত যিটো প্ৰচেছ হ'ব সেই প্ৰচেছটো ভেৰি শ্ল' হ'ব এণ্ড ইট কনচিষ্ট অফ ভেৰি লাৰ্জ নাম্বাৰ অফ ষ্টেপছ তাৰমানে যিটো ৰিভাৰ্চিবল প্ৰচেছ হয় ডেট প্ৰচেছ ইজ ভেৰি শ্ল' আৰু শ্ল' কেলৈ হয় কাৰণ তাত বহুত সৰু সৰু ষ্টেপ কিছুমান থাকে গতিকে আমি এই যিটো ছেকেণ্ড কেছটো এতিয়া কনচিডাৰ কৰিছোঁ ইয়াত বহুত সৰু সৰু ষ্টেপ আছে এণ্ড ইট টেক্স ভেৰি লং টাইম গতিকে ইয়াত আমি যিটো প্ৰচেছ হ'ব সেই প্ৰচেছটোক আমি ৰিভাৰ্চিবল প্ৰচেছ বুলি ক'ব পাৰোঁ গতিকে ৰিভাৰ্চিবল প্ৰচেছটোত কি হ'ব PEX যিটো থাকিব সি ইণ্টাৰনেল প্ৰেছাৰ PIN ইণ্টাৰনেল প্ৰেছাৰতকৈ শ্লাইটলি সৰু হ'ব বা শ্লাইটলি ডাঙৰ হ'ব ঠিক আছে আমি এতিয়া যিটো কনচিডাৰ কৰি আছিলোঁ তাত এক্সটাৰ্নেল প্ৰেছাৰটো ডাঙৰ আছিলে গতিকে তাৰ কাৰণে কি হ'ব PIN প্লাছ DP হ'ব বা কেতিয়াবা যদি মাইনাছো হ'ব পাৰে মাইনাছ যদি হয় এক্সটাৰ্নেল প্ৰেছাৰ যদি কম হয় তেতিয়াহ'লে কি হ'ব গেছটো এক্সপাণ্ড হ'ব এক্সপানশ্যন বুলি ক'ম আমি সেইটোক আৰু এতিয়া যদি PEXটো ডাঙৰ হয় ইণ্টাৰনেল প্ৰেছাৰটো যদি সৰু হয় তেতিয়াহ'লে কি হ'ব পিষ্টনটো ভিতৰলৈ সোমাই আহিব তাৰমানে তেতিয়া কি হ'ব গেছটো কম্প্ৰেশ্যন হ'ব গতিকে PEX ইকুৱেল টু আমি কি পাম PIN প্লাছ মাইনাছ DP মানে স্মল এমাউণ্ট অফ প্ৰেছাৰ তাৰমানে PEX আৰু PINৰ মাজত ইণ্টাৰনেল আৰু এক্সটাৰ্নেল প্ৰেছাৰৰ মাজত ভেৰি স্মল এমাউণ্ট অফ প্ৰেছাৰৰ ডিফাৰেঞ্চ থাকিব গতিকে আমাৰ যিটো আছিলে স্মল এমাউণ্ট অফ ৱৰ্ক ডান যিটো আছিলে সেইটো কি আছিলে মাইনাছ PEX ইনটু DV আছিলে গতিকে আমি টোটেল ৱৰ্ক ডানটো পাবৰ কাৰণে কি কৰিম ইয়াক আমি ইণ্টিগ্ৰেট কৰি দিম ফ্ৰম VI টু VF VI টু VF লৈকে আমি ইণ্টিগ্ৰেট কৰিম চ' আমি ইণ্টিগ্ৰেট কৰিবৰ কাৰণে PEXৰ জেগাত এই পাৰ্টটো পাতি দিম PIN প্লাছ মাইনাছ DP PIN প্লাছ মাইনাছ DP গতিকে আমি কি পাম এইটো আমি ইনটু কৰি দিলে PIN DV পাম আৰু প্লাছ মাইনাছ এটা পাৰ্ট থাকে ইয়াতে প্লাছ মাইনাছ পিছৰ পাৰ্টটো কি হ'ব DP ইনটু DV হ'ব DP ইনটু DV ইয়াত যিহেতু DPটো ভেৰি ভেৰি স্মল DV ইজ ভেৰি ভেৰি স্মল গতিকে দুইটাৰ যিটো প্ৰডাক্ট হ'ব সেইটো ভেৰি ভেৰি স্মল হ'ব তাৰমানে ইট ইজ ভেৰি ভেৰি নেগলিজিবল গতিকে নেগলিজিবল হোৱাৰ কাৰণে আমি এই পাৰ্টটো ইয়াত কনচিডাৰ নকৰিলেও হ'ব গতিকে এই পাৰ্টটো তুমি নিলিখিলেও হ'ব আমি ফাৰ্ষ্ট পাৰ্টটো লিখিম অকল PIN ইণ্টাৰনেল প্ৰেছাৰ ইনটু DV সেইটো লিখিলোঁ VI টু VF লৈকে আমি ইণ্টিগ্ৰেট কৰিছোঁ আকৌ চোৱা এতিয়া আমি P ইণ্টাৰনেল যিটো আছে ইণ্টাৰনেল মিনছ আমি গেছটো প্ৰেছাৰৰ কথা কৈ আছোঁ ইণ্টাৰনেল প্ৰেছাৰ মিনছ প্ৰেছাৰ অফ দ্য গেছ গতিকে P জেগাত আমি কি লিখিব পাৰিম PV ইকুৱেল টু NRT আমাৰ ওচৰত আছে ইজ দ্য আইডিয়েল গেছ ইকুৱেশ্যন তাৰ পৰা আমি P জেগাত কি লিখিব পাৰিম P ইকুৱেল টু ইয়াৰ পৰা কি ওলাব NRT বাই V ওলাব গতিকে আমি এই পাৰ্টটো ইয়াত বহুৱাই দিলোঁ NRT বাই V এটা যদি চোৱা যদি কনষ্টেণ্ট টেম্পাৰেচাৰ হয় ছাপ'জ দ্য প্ৰচেছ ইজ টেকিং প্লেচ এট কনষ্টেণ্ট টেম্পাৰেচাৰ তেতিয়াহ'লে আমি ইণ্টিগ্ৰেশ্যনৰ পৰা কি কৰিব পাৰিম এই টেম্পাৰেচাৰটো বাহিৰলৈ উলিয়াই আনিব পাৰিম চ' মাইনাছ N ইজ কনষ্টেণ্ট বিকজ N ইজ দ্য নাম্বাৰ অফ মলছ অফ গেছ সেইটো কনষ্টেণ্ট থাকিব চিলিণ্ডাৰটোৰ ভিতৰত যিটো নাম্বাৰ অফ গেছ মলিকুল থাকিব বা মল থাকিব সেইটো কনষ্টেণ্ট হ'ব গতিকে N ইজ কনষ্টেণ্ট R ইজ কনষ্টেণ্ট ইট ইজ এ ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট T টো কনষ্টেণ্ট কেলৈ হ'ল ছাপ'জ আমি ধৰি ল'লোঁ যে ছাপ'জ দ্য প্ৰচেছ ইজ টেকিং প্লেচ এট এ কনষ্টেণ্ট টেম্পাৰেচাৰ কনষ্টেণ্ট টেম্পাৰেচাৰত থাকিলে আমি কি বুলি কওঁ সেইটো আইচ'থাৰ্মেল প্ৰচেছ বুলি কওঁ তোমালোকে পাইছা গতিকে এইটো আমি আইচ'থাৰ্মেল প্ৰচেছ বুলি কনচিডাৰ কৰি ল'লোঁ আইচ'থাৰ্মেল প্ৰচেছ গতিকে আমি কি হ'ব এতিয়া W এইটো ৰিভাৰ্চিবল প্ৰচেছৰ কাৰণে আমি কনচিডাৰ কৰিলোঁ ৰিভাৰ্চিবল কেলৈ হ'ল তাৰমানে ইয়াত যিটো পিষ্টন সোমাই আহিছে সেইটো খুব লাহে লাহে আহিছে কেলৈ লাহে লাহে আহিলে বিকজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য এক্সটাৰ্নেল এণ্ড ইণ্টাৰনেল প্ৰেছাৰ ইজ ভেৰি স্মল এটা ভেৰি ভেৰি স্মল ডিফাৰেঞ্চ আছে কি ডিফাৰেঞ্চ আছিলে অনলি DP ডিফাৰেঞ্চ আছিলে সেইটো কাৰণে এইটো ৰিভাৰ্চিবল ৱৰ্ক ডান হৈছে গতিকে ৰিভাৰ্চিবল ৱৰ্ক ডান ইকুৱেল টু কি হ'ব মাইনাছ NRT VI বা VF হ'লে আমি ইণ্টিগ্ৰেট কৰিছোঁ 1/VDV
তাক যদি মই ইণ্টিগ্ৰেট কৰি দিওঁ তেতিয়াহ'লে কি ওলাব মাইনাছ NRT ln VF বাই VI এতিয়া lnটোক যদি আমি লগলৈ লৈ যাওঁ তেতিয়াহ'লে কি হ'ব মাইনাছ 2.303 log VF বাই VI বুজি পালা এই VF বাই VI এইটোকে নিলিখি পেলাই কেতিয়াবা তোমালোকে এনেকৈ লিখিব পাৰে W ৰিভাৰ্চিবল ইকুৱেল টু মাইনাছ 2.303 log V2 by V1 বুলিও লিখিব পাৰে so V2 means the final volume VI is the initial volume so this is the reversible work done in an isothermal process এইটো isothermal processৰ কাৰণে isothermal process হোৱাৰ কাৰণে আমি T2 বাহিৰলৈ উলিয়াই আনিব পাৰিলোঁ গতিকে isothermal processত isothermal reversible work done যেটো হ'ব সেই work done টো ফৰ্মুলা কি হ'ব তেতিয়ালে W reversible equal to minus 2.303 log V2 by V1 log V2 by V1 বুজি পালা so this is a very important formula W reversible equal to minus 2.303 log V2 by V1 আৰু এটো কেতিয়াবা কি হ'ব পাৰে এটা আৰু এটা আমাৰ ফৰ্মুলা আছে কি আমাৰ যদি হে টেম্পাৰেচাৰ কনস্ট্যান্ট থাকে টেম্পাৰেচাৰ কনস্ট্যান্ট থাকিলে কি হয় তোমাৰ P1 V1 equal to P2 V2 হয় এই তোমালোকে পাইছা চাগে যে আমাৰ যেটো বয়লছটো আছে বয়লছটো পৰা তোমালোকে কি পাইছিলা P1 V1 equal to P2 V2 গতিকে তোমালোকে কি পাবা চোৱা এটো চোৱা যে আমি যেটো ফৰ্মুলা পালো এটো আমি পালো W reversible equal to minus 2.303 log V2 by V1 পালো আকৌ আমাৰ হাতত কি আছে P1 V1 equal to P2 V2 এটো আমি ক'ব পাওঁ from Boyle's law at constant temperature গতিকে আমি এই কন্ডিশনটো এতিয়া constant temperature কাৰণে লৈছো হয়নে because the system is supposed to be isothermal and reversible গতিকে ইয়াত V2 by V1 ৰ জায়গাত কি হ'ব P1 by P2 হ'ব গতিকে তোমালোকৰ যেটো ফৰ্মুলা আছে এই V2 by V1 ৰ জায়গাত তোমালোকে কি পুট কৰিব পাৰিবা P1 by P2 পুট কৰিব পাৰিবা সো আমি আৰু এটা ফৰ্মুলা পাম কি W reversible equal to minus 2.303 nRT log P1 by P2 গতিকে তোমালোকক যদি ইনিশিয়াল প্ৰেসাৰ আৰু ফাইনেল প্ৰেসাৰ দিয়া থাকে তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব আৰু যদি ইনিশিয়াল ভলিউম এণ্ড ফাইনেল ভলিউম দিয়া থাকে work done উলিয়াবলৈ কয় তেতিয়াহ'লে তোমালোকে এইটো ইউজ কৰিব লাগিব so this is the final volume this is the initial volume আৰু প্ৰেসাৰত হলে this is the initial pressure by final pressure গতিকে these two formula are very important ইয়াৰ পৰা তোমালোকৰ numerical problem আহিব in the next class we will discuss some numerical problems based on this formula ঠিক আছে so I hope you have understand this topic and আৰু তেতিয়াহ'লে আমি next class ইয়াৰ problem discuss কৰিম আজিলৈ ক্লাসটো সামৰিছো thank you